নমস্কাৰ মোৰ ভিডিঅ'বোৰ চাই সকলোৱে দেখিছে চাগে মই বেলেগ বেলেগ কান্ট্ৰীত ঘূৰি থাকোঁ আৰু নতুন নতুন কান্ট্ৰীত গোটেই ওয়াৰ্ল্ড ওয়াইড টুৰ কৰি থাকোঁ বেলেগ বেলেগ কান্ট্ৰীৰ পৰা বেলেগ বেলেগ জেগাত আৰু 10 বছৰে হ'ল মোৰ জাহাজত জব কৰা এমএসসি কোম্পানীত মই অনলি 2 ইয়াৰ্স ৰানিং 2 বছৰ হৈছে আৰু তাৰ আগত মই জব কৰিছিলোঁ ড্ৰিম ক্ৰুজ ষ্টাৰ ক্ৰুজ আন্ডাৰ ব্ৰিজ শিপ এপোলো গ্ৰুপ বহুত কোম্পানীত জব কৰিলোঁ জাহাজ কোম্পানীত সো কিছুমান মোৰ অভিজ্ঞতাবোৰ মই শ্বেয়াৰ কৰিব বিচাৰোঁ যাতে যেন আমাৰ অসমৰ ল'ৰাবোৰে যাতে চাই মোটিভেট হয় জাহাজত জব জইন কৰি ভাল পইচা আৰ্নিং কৰিব পাৰে আৰু নতুন নতুন জেগা দেশ বিদেশত গৈ নিজৰ সপোনবোৰ যাতে পূৰাব পাৰে সো তাৰে মই কিছুমান গাইড দিব বিচাৰোঁ যাতে যেন মোৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই থাকিব ডকুমেন্টছৰ কথা ক'লে একচুৱেলি ইণ্ডিয়ান পাছপোৰ্ট লাগিব যদি আপুনি ইণ্ডিয়ান সিটিজেন হয় আৰু সিডিসি কন্টিনিউয়াসলি ডিসচাৰ্জ সাৰ্টিফিকেট বুলি কয় যোনটো সিমেন্ট বুক এসআইডি লাগিব সি ফেয়াৰৰ আইডেন্টিফিকেশন ডকুমেন্টছ এটো কাৰ্ড হয় একচুৱেলি আৰু আপোনাৰ এসটিসিডব্লিউ সাৰ্টিফিকেট লাগিব যোনটো কোৰ্স আপুনি ডিজি শিপিং এপ্ৰুভ ইনষ্টিটিউট য'ত মুম্বাই নহলে কলকাতাত কৰিব লাগিব আৰু বেলেগ বেলেগ সিটিটো আছে 14 to 15 days কোর্স হয় এটো আপোনাৰ ফায়াৰৰ বিষয়ে শিকোৱা হ'ব আৰু আপোনাৰ জাহাজত কেনেকে আপুনি থাকিব লাগিব জাহাজৰ কিছুমান এক্সপেৰিয়েন্সৰ বিষয়ে আৰু কিছুমান টেকনিকৰ বিষয়ে শিকোৱা যায় তাৰ পিছত আপুনি এপ্লাই কৰিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব এক্সপেৰিয়েন্স থাকিব লাগিব আপোনাৰ যোনটো সেক্টৰতে হওক আপুনি জি সেক্টৰতে হওক এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো মাষ্ট বি ইম্পৰ্টেন্ট আৰু কমিউনিকেশন স্কিল ইংলিশ মেন্ডেটৰি ইংলিশটো লাগিব আৰু ডেফিনেটলি আপোনাৰ ফিজিক্যালি এন্ড মেন্টালি আপুনি ফিট হ'ব লাগিব যাতে মেডিকেলি আপোনাক চেক কৰা যাব যত ফিট হ'ব লাগিব আপুনি জাহাজত বা ক্ৰুজত জব কৰিবলৈ নমস্কাৰ মোৰ ভিডিঅ'বোৰ চাই সকলোৱে দেখিছে চাগে মই বেলেগ বেলেগ কান্ট্ৰীত ঘূৰি থাকোঁ আৰু নতুন নতুন কান্ট্ৰীত গোটেই ওয়াৰ্ল্ড ওয়াইড টুৰ কৰি থাকোঁ বেলেগ বেলেগ কান্ট্ৰীৰ পৰা বেলেগ বেলেগ জেগাত আৰু 10 বছৰে হ'ল মোৰ জাহাজত জব কৰা এমএসসি কোম্পানীত মই অনলি 2 ইয়াৰ্স ৰানিং 2 বছৰ হৈছে আৰু তাৰ আগত মই জব কৰিছিলোঁ ড্ৰিম ক্ৰুজ ষ্টাৰ ক্ৰুজ আন্ডাৰ ব্ৰিজ শিপ এপোলো গ্ৰুপ বহুত কোম্পানীত জব কৰিলোঁ জাহাজ কোম্পানীত সো কিছুমান মোৰ অভিজ্ঞতাবোৰ মই শ্বেয়াৰ কৰিব বিচাৰোঁ যাতে যেন আমাৰ অসমৰ ল'ৰাবোৰে যাতে চাই মোটিভেট হয় জাহাজত জব জইন কৰি ভাল পইচা আৰ্নিং কৰিব পাৰে আৰু নতুন নতুন জেগা দেশ বিদেশত গৈ নিজৰ সপোনবোৰ যাতে পূৰাব পাৰে সো তাৰে মই কিছুমান গাইড দিব বিচাৰোঁ যাতে যেন মোৰ ভিডিঅ'বোৰ স্কিপ নকৰাকৈ চাই থাকিব ডকুমেন্টছৰ কথা ক'লে একচুৱেলি ইণ্ডিয়ান পাছপোৰ্ট লাগিব যদি আপুনি ইণ্ডিয়ান সিটিজেন হয় আৰু সিডিসি কন্টিনিউয়াসলি ডিসচাৰ্জ সাৰ্টিফিকেট বুলি কয় যোনটো সিমেন্ট বুক এসআইডি লাগিব সি ফেয়াৰৰ আইডেন্টিফিকেশন ডকুমেন্টছ এটো কাৰ্ড হয় একচুৱেলি আৰু আপোনাৰ এসটিসিডব্লিউ সাৰ্টিফিকেট লাগিব যোনটো কোৰ্স আপুনি ডিজি শিপিং এপ্ৰুভ ইনষ্টিটিউট য'ত মুম্বাই নহলে কলকাতাত কৰিব লাগিব আৰু বেলেগ বেলেগ সিটিটো আছে 14 to 15 days কোর্স হয় এটো আপোনাৰ ফায়াৰৰ বিষয়ে শিকোৱা হ'ব আৰু আপোনাৰ জাহাজত কেনেকে আপুনি থাকিব লাগিব জাহাজৰ কিছুমান এক্সপেৰিয়েন্সৰ বিষয়ে আৰু কিছুমান টেকনিকৰ বিষয়ে শিকোৱা যায় তাৰ পিছত আপুনি এপ্লাই কৰিব এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগিব এক্সপেৰিয়েন্স থাকিব লাগিব আপোনাৰ যোনটো সেক্টৰতে হওক আপুনি জি সেক্টৰতে হওক এক্সপেৰিয়েন্স সাৰ্টিফিকেটটো মাষ্ট বি ইম্পৰ্টেন্ট আৰু কমিউনিকেশন স্কিল ইংলিশ মেন্ডেটৰি ইংলিশটো লাগিব আৰু ডেফিনেটলি আপোনাৰ ফিজিক্যালি এন্ড মেন্টালি আপুনি ফিট হ'ব লাগিব যাতে মেডিকেলি আপোনাক চেক কৰা যাব যত ফিট হ'ব লাগিব আপুনি জাহাজত বা ক্ৰুজত জব কৰিবলৈ